সকলোকে নমস্কাৰ। নাম বিশাল ৰাজপুত। আজি মই এটা নতুন ভিডিঅ' টপিক আপোনাৰ সন্মুখত লৈ আনিছোঁ। ভিডিঅ'টি স্কিপ নকৰাকৈ শেষলৈকে চাব। বন্ধুসকল, আমাৰ শৰীৰত যেতিয়াই কিবা বেমাৰত সংঘটন হয় তেন্তে আমি সেই বেমাৰটোলৈকে খুবেই চিৰিয়াছ। আমি আগত হয়তো যিমান চিৰিয়াছ বেমাৰলৈকে হোৱা নাছিলোঁ, বেমাৰ হোৱাৰ লগে লগে আমি বহুত চিৰিয়াছ হৈ যাওঁ, কিয়নো আমি একচুৱেলি এই বেমাৰটো ইলাজ ক'ত পাওঁ আৰু আমি সেই বেমাৰটোলৈকে আমি ইলাজ বিচাৰি থাকোঁ আৰু ইলাজ কৰোঁতে কৰোঁতে আমি হাৰান হৈ যাওঁ, তথাপিও আমাৰ বেমাৰটো ভাল কেতিয়াও নহয়। একচুৱেলি আমি বেমাৰ হ'লে ইলাজ বিচাৰিব নালাগে। আমি যদি আমাৰ শৰীৰটো বেমাৰ হৈছে তেন্তে বেমাৰ হোৱাৰ ৰিজনটো একচুৱেলি বিচাৰিলে আপোনাৰ হয়তো শৰীৰটো চিৰজীৱন কাৰণে সুস্থ আৰু হেল্ডি আপুনি ৰাখিবলৈ পাৰিব। আমি ইলাজ বিচৰাৰ কাৰণে আমি ইলাজ কৰি থাকোঁ, বেমাৰটো অলপ ভাল হয় আৰু ইলাজ কৰি থাকোঁ আৰু অলপ ভাল হৈ এনেকুৱা লম্বা সময়ত প্ৰচেছ চলি থাকে, কিন্তু পাৰ্মানেণ্ট আমাৰ বেমাৰটো ভাল নহয়। পাৰ্মানেণ্ট ভাল কৰাৰ কাৰণে আপোনাৰ ৰিজন কি? বেমাৰটো হোৱাৰ একচুৱেলি ৰিজন থাকে। বিনা ৰিজনত কোনো বেমাৰ শৰীৰত নহয়। আপুনি যদি ৰিজনটো বিচাৰি পাইছে তেন্তে আপোনাৰ বেমাৰ নিঃসন্দেহে ভাল হ'ব পাৰে। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ নিশ্চয় কৰিব। বহুত সোনকালে নেক্সট ভিডিঅ' লৈ আহিম। থেংক ইউ ছ' মাছ।